মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 আৰবিকৰ কোশ্চিন পেপাৰৰ সম্পূৰ্ণ সমাধান লৈ উপস্থিত হৈছোঁ। অলপ দেৰিকৈ হ'লেও মই তোমালোকৰ কাৰণে কোশ্চিন পেপাৰখন আগবঢ়াইছোঁ। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 2025 বৰ্ষত আৰবিত কি প্ৰশ্ন আহিছিল আৰু সেই প্ৰশ্নসমূহৰ সমাধান কি সেইখিনি জানিবলৈ প্ৰয়াস কৰক। পোনপ্ৰথমতে তোমালোকে কোশ্চিনখিনি চাই লোৱা। কোশ্চিনৰ এইটো ধৰণ আছিলে যে কি ধৰণে প্ৰশ্নৰ কোশ্চিন নম্বৰ 1ত কিমান নম্বৰ, 2ত কিমান নম্বৰ, এইবিলাক গোটেইখিনি এটা নিৰ্দেশনা থাকে। সেই নিৰ্দেশনাখন চোৱা, তাৰপিছত তোমালোকে প্ৰশ্নটো চোৱা। আৰবি যিহেতু ইয়াতে কোৱা হৈছে প্ৰশ্ন নম্বৰত যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া যিকোনো 10টা ইয়াতে দিছে। যে তোমালোকে প্ৰশ্নখিনি চাই যোৱা, মই উত্তৰখিনি দেখাই দিম। অ'কে, মই চলো কৰি দিছোঁ। অ'কে, দেখা তোমালোকৰ প্ৰশ্নখিনিৰ ধৰণ দিছে, আনসাৰটো চোৱা। প্ৰশ্ন নম্বৰ 1ৰ আনসাৰ দেখা। এৰাবিকত আনসাৰ ইন আৰবিক এনি 10 যিকোনো 10টা দিছে দেখা। তোমালোকক চলো কৰি দিছোঁ, তোমালোকে যাতে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা কোশ্চিনৰ লগতে আনসাৰখিনি। ওকে, সো এইখিনি আসলে কোশ্চিন নম্বৰ 1ৰ আনসাৰ। কোশ্চিন নম্বৰ 2, তলত দিয়া দফাবোৰৰ পৰা যিকোনো দুচোৱা তোমাৰ মাতৃভাষা অথবা ইংৰাজীলৈ অনুবাদ কৰা। ইয়াতে দুটা পেৰাগ্ৰাফৰ অসমীয়ালৈ বা যদি ইংলিছ মিডিয়ামত আছে ইংলিছলৈ অনুবাদ কৰিব লাগে। দেখা, ফাৰ্ষ্ট পেৰাগ্ৰাফটো ইয়াতে দিয়া হৈছে। সেকেন্ড পেৰাগ্ৰাফটো চোৱা, সেকেন্ড আৰু থাৰ্ড। ওকে, তাৰপিছত আনসাৰ লৈ আহা। ইয়াতে হৈছে ট্ৰান্সলেট ইনটু আছামিজ আর ইংলিশ দিছে দেখা। ইয়াতে আলিফ নম্বৰত দিছে হজরত আবু সাইদ খুৰ্দি ৰাজিয়াল্লাহু তাআলা আনহৰ পৰা বৰ্ণিত আছে, আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে এই কৈছে যে তোমালোকৰ কোনোবা যদি কোনো বেয়া কাম দেখা পোৱা তেন্তে তোমালোকৰ উচিত যদি কোনো বেয়া কাম দেখা পোৱা তেন্তে তোমালোকৰ উচিত তোমালোকে সেয়া হাতেৰে পৰিৱৰ্তন কৰিব দিয়া, আৰু যদি হাতেৰে সক্ষম নহয় তেন্তে সেয়া মুখেৰে পৰিৱৰ্তন কৰি দিয়া, আৰু যদি মুখেৰে সক্ষম নহয় তেন্তে অন্তৰেৰে ঘৃণা, আৰু সেইটো আটাইতকৈ দুৰ্বল ইমান। ইয়াতে দেখা ইংলিছ মিডিয়ামতো দিয়া হৈছে। ওকে, এইটো আলিফ নম্বৰ বা প্ৰথম নম্বৰটো পালা। এতিয়া 12 নম্বৰলৈ আহা। 12 নম্বৰত তোমালোকক দেখাইছিলোঁ, এদিনাখন বৃদ্ধ লোক এজনে তেওঁৰ পুত্ৰ 3জনক মাতিলে আৰু সিহঁতক ক'লে, তোমালোকৰ প্ৰত্যেকেই যাতে মোৰ ধন ভঁৰালৰ পৰা মোনা ভৰ্তি স্বৰ্ণ মুদ্ৰা লোৱা আৰু পৃথিৱীৰ যিকোনো ঠাইলৈ ভ্ৰমণ কৰা আৰু মোলৈ আটাইতকৈ মূল্যৱান ফল বিচাৰি লৈ আহা, আৰু যিজনে এনেকুৱা কৰিব তেওঁক মোৰ আধা সম্পত্তি দান কৰা হ'ব। এইটো ইংলিছ মিডিয়ামত চোৱা। ওকে,
নাও কাম টু তা। আব্বাছিয়া খলিফা আব্দুল মামুন জ্ঞান আৰু ন্যায়ৰ প্ৰতি থকা ভালপোৱাৰ বাবে জনাজাত আছিল। তেওঁৰ দুটা বৈঠক আছিল, তাৰে এটা বিদ্বান সকলৰ সৈতে পাঠ আলোচনা আৰু আনটো অত্যাচাৰী ব্যক্তিসকলক ন্যায় প্ৰদানৰ বাবে। এদিনাখন এগৰাকী মহিলাই, যাৰ ওপৰত বৰ্মনৰ চিহ্ন আছিল, তেওঁৰ বৈঠকত প্ৰৱেশ কৰিলে আৰু চালাম প্ৰদান কৰিলে। দেখা ইংলিছ মিডিয়ামতো ওকে। কোৱেশ্যন নম্বৰ 3, পাঠৰ আধাৰত তলৰ বাক্যবোৰ শুদ্ধ কৰা, যিকোনো 5টা। তোমালোকে পোনপ্ৰথমতে কোৱেশ্যনখিনি চাই যোৱা। ওকে, কাৰেক্ট দ্য ফলোয়িং সেন্টেন্সেস, তাৰমানে শুদ্ধ কৰা। তোমালোকে ইয়াতে চোৱা, যিখিনি শুদ্ধ কৰা হৈছে সেইখিনি কালাৰটো চেঞ্জ কৰি দিয়া হৈছে, য়েলো কালাৰ দিয়া হৈছে। তোমালোকে এইখিনি চাই যোৱা। ওকে, কোৱেশ্যন 4, বন্ধনীৰ মাজত থকা উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা, যিকোনো 5টা ইয়াতে দিয়া হৈছে। ওকে, কোৱেশ্যন নম্বৰ 4, fill in the blanks, any 5। তোমাক খালী ঠাইখিনি দিয়া হৈছে। ওকে, কোৱেশ্যন নম্বৰ 5, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া, যিকোনো 5টা। এইটো আৰবিত উত্তৰ দিব দিছে, তোমালোকে প্ৰশ্নখিনি চাই যোৱা আগতে। ওকে, কোৱেশ্যন 5ৰ আনচাৰখিনি তোমালোকে চাই যোৱা। একেবাৰতে যাতে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা তাৰ ব্যৱস্থা কৰি দিছোঁ। ওকে, কোৱেশ্যন নম্বৰ 6, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, যিকোনো চোৱা। দেখা তোমালোকে বাক্য যিখিনি কবিতা আছে, কবিতাটো চাই যোৱা, কবিতাৰ অংশখিনি চোৱা, যিকোনো দুটাৰ পৰা এটা কৰিব লাগে। ওকে, 6 নম্বৰৰ আলিফ নম্বৰটো চোৱা। দেখা ইয়াতে দিছে, উক্ত কবিতা ফাঁকি আমাৰ আৰবী পাঠ্যপুথিৰ অন্তৰ্গত হাছান বিন সাবিতের রচনা করা তো নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। ইয়াতে দেখা তোমালোকে চাই যোৱা, মই আৰু মাতি নগ'লো। ওকে, কোৱেশ্যন নম্বৰ 7, বন্ধনীত থকা উপযুক্ত শব্দৰ দ্বাৰা খালী ঠাইবোৰ পূৰণ কৰা। দেখা এইখিনি আছে বন্ধনীৰ ভিতৰত। ওকে, তোমালোকে চোৱা খালী ঠাইবোৰ পূৰণ কৰিব ইয়াতে কৰি দিয়া হৈছে। স্ক্ৰীনশ্বট মাৰি লোৱা আৰু তোমালোকে কোৱেশ্যনখিনি মিলাই চাবা। ওকে, কোৱেশ্যন 8, গ্ৰামাৰ ছেকশ্যন, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তোমালোকক দিয়া হৈছে দেখা আলিফ নম্বৰ। ইয়াতে কোৱা হৈছে
তলৰ বাক্যবোৰ শুদ্ধ কৰা যিকোনো 5টা দেখা বাক্যখিনি তোমালোকে পোনপ্ৰথমতে চোৱা আৰু বি নম্বৰত আছে তলত দিয়া তালিকাৰ পৰা খালী ঠাইবোৰ পূৰণ কৰা ওকে এই দুটাৰ প্ৰশ্নৰ আনসাৰ একেলগে দিছোঁ কোশ্চেন 8 আলিফ নম্বৰটো চোৱা ওকে 12 নম্বৰটো জিম নম্বৰটো চোৱা ওকে 10 নম্বৰটো চোৱা খালীতে পূৰণ কৰিব দিছে ওকে জিম 10 নম্বৰটো চোৱা দিয়া হৈছে তোমালোকে চাই যোৱা ধুনীয়াকৈ আনসাৰখিনি দিয়া হৈছে ওকে 8 নম্বৰ তলত দিয়া বিষয়সমূহৰ পৰা যিকোনো এটিৰ ওপৰত এখনি ৰচনা লিখে আৰু 10 নম্বৰত দিছে তলৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা যিকোনো 5টা নাইবা এইটো দিছে যে তলৰ দিয়া সংখ্যাবোৰৰ আৰবী আখৰত লিখে যিকোনো 5টা ওকে 8 নম্বৰটো 9 নম্বৰত আছে দিছিলে দেখা ম্যাক্স সেন্টেন্স এটো 10 নম্বৰ হ'ব বাক্য ৰচনা কৰা ইয়াতে ধুনীয়াকৈ কৰি দিয়া হৈছে তোমালোকে চাই যোৱা অৰটো দিয়া হৈছে ওকে কোশ্চেন নম্বৰ 11 তলৰ দফাখিনি লিখা আৰু স্বৰ চিহ্ন লগোৱা দিছে ইয়াতে তোমালোকে চাই যোৱা তাৰমানে ভাল চিহ্নবিলাক লগাব দিছে ওকে এইখিনি আৰু ইয়াতে দিছে তলৰ বাক্যবোৰ আৰবীলৈ অনুবাদ কৰা যিকোনো 7টা দেখা ইয়াতে দিয়া হৈছে বাক্যখিনি কি আছিল 7টা তোমাৰ আৰবীলৈ অনুবাদ কৰিব দিয়া হৈছে একেবাৰে তোমালোকে চাই যোৱা এটোৰ আনসাৰ তোমালোকে পাই যাবা ওকে তে দেখা ট্রান্সলেট ইনটু আরবিক ধুনীয়াকৈ চাই যোৱা এইখিনি ওকে সো মাই ডিয়ার স্টুডেন্টস এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজি মই তোমালোকৰ আগত আলোচনা কৰা আৰবী কোশ্চেন পেপাৰৰ সম্পূৰ্ণ সলিউশনে তোমালোকক কোশ্চেনসমূহ কেনেকুৱা হ'ব সেইটো জনাত সহায় কৰিব লগতে কোশ্চেনসমূহ আনসাৰে তোমালোকৰ আগন্তুক পৰীক্ষাসমূহত সহায় কৰিব থ্যাংক ইউ সো মাচ